1.5 লাখ টাকার বান্ডিল দিয়ার লোভ দি লুটি নিলে 12,000 টাকা। সোণাপুৰৰ SBIৰ পৰা টকা উলিয়াই 2 প্ৰবঞ্চকৰ জালত এজন ব্যক্তি। হহৰাৰ হুলুখাল গাঁৱৰ ভুৱনেশ্বৰ ৰাভাক প্ৰবঞ্চনা 2 যুৱকৰ। সোণাপুৰ SBI শাখাত 2 যুৱকে কৰিলে প্ৰবঞ্চনা। হহৰাৰ লাহুখাল গাঁৱৰ ভুৱনেশ্বৰ ৰাভা নামৰ লোকজনে বেংকৰ পৰা মোকলাই আনিছিল ধন। তাৰ পিছতে 2 প্ৰবঞ্চকে লুটি লৈ যায় ধনখিনি। জানিব পৰা মতে সোমবাৰে লোকজনে বেংকৰ পৰা ধনখিনি মোকলাই অনাৰ পিছতে 2জন লোকে তেওঁৰ অনুসৰণ কৰে। প্ৰবঞ্চক 2জনে বেংকৰ বাহিৰত লোকজনৰ লগত কিছু কথা থকা বুলি ফুচলাই সোণাপুৰ পুৰণা বজাৰ হৈ সোণাপুৰ শিয়াল খাইটি স্থানলৈ আনে। পিছত লোকজনৰ পৰা ধনখিনি বিচাৰে আৰু তেওঁক 1.5 লাখ টকাৰ বান্ডিল দিব বুলি কৈ ধনখিনি লৈ যায়। তেওঁৰ হাতত এটি 1.5 লাখ টকীয়া বান্ডিল ৰুমাল এখনত বান্ধি দি উধাও হয় প্ৰবঞ্চক 2জন। 1.5 লাখ টকীয়া বান্ডিলটিত প্ৰকৃততে কাগজহে আছিল। এনে কাণ্ড দেখি লোকজন হতভম্ব হৈ ঘটনাৰ সন্দৰ্ভত সোণাপুৰ থানাত দাখিল কৰিছে এখন এজাহাৰ। বেংকত পইচা ওলাব 12,000 টকা ওলাইছিলোঁ। ওলাই তাক মই ফেলকি দুখাই কেনেকৈ মোক আধা ৰাস্তালৈকে মাতি লৈ যাই কেনে পইচাখিনি খুজি লৈ কেনেকৈ মানুহকেইটা গাইব হৈ গ'ল। কাগজৰ বান্দোল এটা মোক দুখাই কেনেকৈ পইচা বুলিকৈ কৈ কেনে দুখাই কেনেকৈ মোক ফুচলাই পেলাই সিহঁতে গুচি গ'ল। তাৰমানে পলালা মানুহকেইটা। কিমান টকা আছিলে আপোনাৰ? 12,000। ঘৰ ক'ত আপোনাৰ? হৰা হুলুখাল। হয় ন। কোনটো বেংকত আহিছিলে আপুনি? এইটো হেৰি ষ্টেট বেংক কি সোণাপুৰ। সোণাপুৰৰ। কেইজন আছিলে মানুহ তাতে আপোনাৰ লগত? পইচা নিয়াকেইটা? হয় হয়, কেইজন আছিল? 2জন আছিল। 2জন আছিল ন। বেংকৰ ওচৰতে হ'ল নে আপোনাক ক'ৰবাত লৈ গৈছিলে? মোক দূৰত লৈ গৈছিল। দূৰত লৈ গৈছিলে। এতিয়া আপুনি থানাত হেৰি দিছে? থানাৰ এজাহাৰ দিছে ন। ঠিক আছে। সোণাপুৰৰ পৰা আদিত্য বড়োৰ ৰিপৰ্ট, মাই নিউজ এনি।